ৰঙাপাৰা সমষ্টিৰ সন্মানীয় বিধায়ক কৃষ্ণ কমল তাঁতীৰ উদ্যোগত আৰু গুৱাহাটীৰ শংকৰদেৱ নেত্ৰালয়ৰ সহযোগত আজি আমি ঘোঁৰামাৰী ৰংগমঞ্চত এখন বিনামূলীয়া চকু শিবিৰৰ আয়োজন কৰিছোঁ। আৰু এই শিবিৰৰ যোগেদি আমাৰ সৰুপাত গাঁৱকে আদি কৰি ঘোঁৰামাৰীকে আদি কৰি বৈঠাবাংকাকে আদি কৰি বিভিন্ন অঞ্চল বৃহত্তৰ অঞ্চলত যি ৰোগীসকল আছে, এই ৰোগীসকলে আজি টকা পইচাৰ অভাৱত বহুতে চিকিৎসা কৰিবলৈ অসমৰ্থ হয়। যাৰ কাৰণে বিধায়ক মহোদয় কৃষ্ণ কমল তাঁতী ডাঙৰীয়াই যাতে এই ৰোগীসকলক যাতে এটা চিকিৎসা কৰি পেলাই তেওঁলোকক যাতে সুস্থ কৰি তুলিব পাৰি, তেনেকুৱা এটা মানসিকৰে তেওঁ আজি এই ঘোঁৰামাৰী ৰংগমঞ্চত এটা বিনামূলীয়া চিকিৎসাৰ শিবিৰৰ আয়োজন কৰিছে। তাৰ কাৰণে আমি কৃষ্ণ কমল তাঁতীদেৱক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানত এতিয়ালৈকে দেখা গৈছে 150ৰ পৰা 200মান মানুহ আহি উপস্থিত হৈছে, যথেষ্ট ৰোগী আহি উপস্থিত হৈছে। আৰু মই ভাবোঁ হয়তো চাগে আবেলিলৈকে আৰু কিছু পেচেণ্ট ইয়াত আহি উপস্থিত হ'ব। আজি হয়তো আবেলিলৈকে এই চাগে পেচেণ্ট চাবলগীয়া হয়তো হ'ব পাৰে। ঘোঁৰামাৰী অঞ্চলৰ কাৰণে ঘোঁৰামাৰী অঞ্চলৰ বৃহত্তৰ অঞ্চল ঘোঁৰামাৰী আছে